পঞ্চায়তৰ গ্ৰামান্বয় বিভাগৰ যি ঠিকাভিত্তিক কৰ্মচাৰী আছে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ যি অৱস্থান ধৰ্মঘট আজি নৱমটো দিন আৰু এই নৱমটো দিনতো তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে নিজৰ প্ৰাপ্য আৰু নিজৰ ন্যায্যৰ কাৰণে আচলতে তেওঁলোকে এইদৰে প্ৰতিবাদত জড়িত হোৱা দেখা গৈছে আৰু আমি কিছু পৰিমাণে দেখুৱাই দিম এইদৰে চাওঁ বৰ্তমান তেওঁলোকে আচলতে এইদৰে প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু বৰপেটা জিলা আয়ুক্তৰ সন্মুখতে থকা যি মিলেনিয়াম পাৰ্ক আছে মিলেনিয়াম পাৰ্কত এইদৰে আচলতে তেওঁলোকে নিজৰ আচলতে যি চাকৰি 60 বছৰলৈকে বৃদ্ধি কৰা আৰু এতিয়া পলিচি প্ৰদান কৰাকে ধৰি কেইবাটাও আচলতে দাবী তেওঁলোকে এইদৰে আচলতে প্ৰতিবাদত জড়িত হৈ পৰিছে আমি কিছু আচলতে কিছু প্ৰতিবাদকাৰী আছে তেওঁলোকৰ কথা বাৰ্তা পাতিম হয় আপোনালোকৰ প্ৰতিবাদৰ আজি নৱমটো দিন আৰু নৱমটো দিনত আপোনালোকৰ প্ৰতিবাদ কৰি আছে কি ক'ব হয় চাওক আমি পঞ্চায়ত আৰু ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ পৰা অসমৰ আমন্ত্ৰণত আমি প্ৰত্যেকটো জিলাই যোৱা 11 তাৰিখৰ পৰা কৰ্মবিৰতি কৰি আছোঁ লগতে যোৱা 18 আৰু 19 তাৰিখে আমি প্ৰত্যেকটো জিলা পৰ্যায়ত আমি এই কৰ্মবিৰতি পালন কৰি আছোঁ অৱস্থান ধৰ্মঘট পালন কৰি আছোঁ আমাৰ দাবী আছিলে আমি যি চাকৰি কৰি আছোঁ 2009-10 পৰা আৰম্ভ কৰি 2025 লৈকে আজিৰ ডেটকলৈকে আমি যি ছাৰ্ভিচ দি আছোঁ পঞ্চায়ত লেভেলত আমি যি কৰ্ম কৰি আছোঁ সেই কৰ্মৰ বিনিময়ত আমি সামান্যতম এটা মজুৰি পাওঁ এই সামান্য মজুৰিৰ কাৰণে আমি দিনে ৰাতিয়ে নিজৰ পৰিবাৰ বাদ দি ঘৰ পৰিবাৰ বাদ দি শনিবাৰ নাই ৰবিবাৰ নাই প্ৰত্যেকটা দিনাই আমি আমি কাম কৰি আছোঁ পঞ্চায়তত ছাৰ্ভিচ দি আছোঁ গতিকে আমি কৈছোঁ আমি যিটো কাম কৰি আছোঁ সেই কামৰ বিনিময়ত যিখিনি ছাৰ্ভিচ দি আছোঁ কামৰ বিনিময়ত আমাক মৰ্যাদাটো দিয়ক যিটো সমকামৰ সমমৰ্যাদা আছে সেই মৰ্যাদাটো বিচাৰিছোঁ এইচআৰ পলিচিটো বিচাৰিছোঁ আমি যে কাম কৰি আছোঁ আজি 17 বছৰে এই পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগত যি ছাৰ্ভিচ দি আছোঁ এই ছাৰ্ভিচৰ বিনিময়ত আমি কৈছোঁ আমাক 60 বছৰলৈ কাম কৰাৰ সুবিধাটো আমাক কৰি দিয়ক আৰু যি মজুৰি পাই আছোঁ তাৰ লগত প্ৰথম পৰ্যায়ত 30,000 টকা যোগ কৰি আমাক দৰমহাটো বঢ়াই দিয়ক এইখিনি আমি গভৰ্ণমেণ্টৰ ওচৰত দাবী জনাই প্ৰত্যেক বছৰে আমি এই দাবী উত্থাপন কৰি আছোঁ মেমৰেণ্ডাম দি আছোঁ লগতে এইবাৰ আমি কৰিছোঁ কি প্ৰথমে আমি মেমৰেণ্ডাম দিছিলোঁ মেমৰেণ্ডাম দিয়াৰ পিছত চৰকাৰক অনুৰোধ জনাইছিলোঁ যে আমাৰ এই দাবীখিনি আপোনালোকে মানি লওক তেওঁলোকে নামানিলে যোৱা 11 তাৰিখৰ পৰা আমি পেন ডাউন কৰিছিলোঁ আজি 18-19 তাৰিখ দুদিন আমি জিলা পৰ্যায়ত অৱস্থান ধৰ্মঘট কৰি আছোঁ পৰৱৰ্তী পৰ্যায়ত আমি যি আমাৰ গণতন্ত্ৰত বিশ্বাসী আমাৰ সংবিধানৰ ওপৰত বিশ্বাস আছে গণতন্ত্ৰৰ ওপৰত বিশ্বাস কৰি আমি গণতান্ত্ৰিকভাৱে যি আন্দোলন কৰি আছোঁ সেই আন্দোলন আমাৰ প্ৰাপ্য নোপোৱালৈকে আমি কৰি যাম আৰু চৰকাৰক আমি পুনৰ অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে আমাৰ এই দুৰ্দশা চাই আমাৰ মুখৰ পিনে চাই আমি যাতে দুমুঠি ভাত ভালকৈ খাব পাৰোঁ তাৰে এটা ব্যৱস্থা কৰাৰ কাৰণে আমাৰ এই দাবীখিনি অতি সোনকালে তেখেতসকলে মানি লওক হয় আৰু একাংশ প্ৰতিবাদ কৰি আছে তেওঁলোকৰ সৈতে কথা বাৰ্তা পাতিব চেষ্টা কৰিম কি ক'ব আপোনালোকে 11টা দিনে প্ৰতিবাদ কৰি আছে অৱস্থান ধৰ্মঘট পালন কৰি আছে কৰ্মবিৰতি পালন কৰি আছে কিন্তু নিজৰ প্ৰাপ্য নিজৰ ন্যায্য পোৱা নাই হয়নে চৰকাৰৰ ফালৰ পৰা প্ৰতিক্ৰিয়া কি নমস্কাৰ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া আনে আচলতে আমি একেশ্বৰে এটা কথা ক'ব পাৰোঁ বা কথা ক'ব বিচাৰোঁ যে জাতিৰ পিতা মহাত্মা গান্ধীৰ যি স্বপ্ন আছিল যি সপোন আছিল গ্ৰাম্য অৰ্থনীতি সবল কৰা পঞ্চায়তী ৰাজ ব্যৱস্থা গ্ৰহণ কৰি পেলাই গতিকে সেই ব্যৱস্থাটোক আচলতে চৰকাৰখনে আসাম টক্স আপোচবিহীন অসম কণ্ঠ